এবাৰ দেৱৰ্ষি নাৰদে যমৰাজক সুধিলে, হে ধৰ্মৰাজ, আপুনিতো ন্যায়ৰ দেৱতা হয়। মনুষ্যসকলক তেওঁলোকৰ পাপ পুণ্যৰ কৰ্মৰ হিচাপত আপুনি তেওঁলোকক স্বৰ্গ নাইবা নৰকত পেলাই দিয়ে। সেইবাবে আপুনি স্বৰ্গ অথবা নৰকৰ বিষয়ে সকলোবোৰ কথা জানে। মই আপোনাৰ ওচৰলৈ এইটো কথা জানিবলৈ আহিছোঁ যে নৰকৰ সেইখন কি নদী আছে য'ত পাপী আৰু পুণ্যৱান আত্মাসকল একেলগে পৰে। সেই নদীখন কেনেকুৱা হয়, সেই নদীখনৰ নাম কি, আৰু মৃত আত্মাবোৰে সেই নদীখন কেনেকৈ পাৰ কৰে? কৃপা কৰি আপুনি মোক এই সকলোবোৰ কওক। তাৰপিছত যমৰাজে ক'বলৈ ধৰিলে, হে দেৱৰ্ষি, যমলোকৰ ওচৰত যিখন নদী আছে সেই নদীখনক বৈতৰণী নদী বুলি কোৱা হয়। এই নদীখন দেখাৰ লগে লগে পাপী মনুষ্যসকলে বহুত ভয় খাই যায়। এই নদীখনেৰে পানীৰ সৈতে তেজ আৰু মাংস মিহলি হৈ বৈ থাকে। মাংসৰ লেতেৰা জাবৰ জোঁথৰৰ বাবে এই নদীখনৰ পৰা অত্যন্ত দুৰ্গন্ধ আহি থাকে, যিটো পাৰ কৰি যোৱাটো পাপী মনুষ্যসকলৰ বাবে বহুত কঠিন হয়। তথা এই নদীখনত ভয়ংকৰ দাঁতৰ প্ৰাণীবোৰ আছে। তাৰ পিছত যমৰাজে দেৱৰ্ষি নাৰদক লগত লৈ বৈতৰণী নদীখনৰ ফালে গতি কৰিলে। যমৰাজে আকৌ ক'বলৈ ধৰিলে, চাওক দেৱৰ্ষি, এই বৈতৰণী নদীখনত পাপী আত্মাবোৰক দূতসকলে পেলাই দি আছে। পাপী মনুষ্যসকলে এই নদীখন দেখি বহুত ভয় খায়, থৰথৰকৈ কঁপিবলৈ ধৰে। যেতিয়া পাপী মনুষ্যসকলে নদীৰ ওচৰত আহি থিয় হয়, তেতিয়া বৈতৰণী নদীখনত ঢৌৰ সৃষ্টি হয়। নদীৰ পানীবোৰ গৰম হৈ উতলি আহে, যিবোৰ দেখি পাপীসকলে সেই নদীখনত নামি যাবলৈ ভয় কৰে। তেতিয়া মোৰ দূতসকলে পাপী মনুষ্যসকলক ঠেলি ঠেলি নদীত বগৰাই দিয়ে। সেই পাপীবোৰ নদীত পৰাৰ লগে লগে নদীৰ পানীবোৰ তৎক্ষণাত উতলি আহে, যাৰ ফলত পাপীসকলে অসহনীয় বেদনা ভোগ কৰে। তেওঁলোকৰ প্ৰতিটো অংগ জ্বলিবলৈ ধৰে। তেওঁলোকে চিঞৰি চিঞৰি কান্দিবলৈ ধৰে, কিন্তু কোনেও তেওঁলোকক দয়া নকৰে। বৈতৰণী নদীত ঘৰিয়াল, ডাঙৰ ডাঙৰ সাপ, বিষাক্ত পোক, বিষাক্ত বীজাণু তথা বহুত ধৰণৰ মাংসহাৰী জন্তুৰে ভৰি আছে। যমৰাজে আকৌ ক'বলৈ ধৰে, হে দেৱৰ্ষি, পৃথিৱীত প্ৰলয় অন্ত হোৱাৰ পিছত যেতিয়া 12টা সূৰ্য একেলগে আকাশত দেখা পোৱা যাব, ঠিক সেইদৰে নৰকতো 12টা সূৰ্যই একেলগে আকাশৰ পৰা সেই নদীখনক তপত কৰি ৰাখে। ফলত নদীৰ পানীবোৰ গৰম হৈ উতলি থাকে। সেই ভয়ংকৰ নদীখনত পৰি যোৱা পাপী মনুষ্যবোৰে বিষ বেদনাত থাকিব নোৱাৰি চিঞৰি চিঞৰি কান্দিবলৈ ধৰে। তেওঁলোকৰ মুখেৰে বাৰে বাৰে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ নাম উচ্চাৰণ হয়, কিন্তু তেওঁলোকক সহায় কৰাৰ বাবে তাত কোনো নাহে। দুষ্ট, বদমাছ আৰু পাপী মনুষ্যসকলৰ গতি এনেকুৱাই হয়। সেই সকলোবোৰ পাপী মনুষ্যই বৈতৰণী নদীখনত ইফালে সিফালে চিঞৰি চিঞৰি দৌৰিবলৈ ধৰে। ওপৰৰ পৰা অহা 12টা সূৰ্যৰ গৰমত তেওঁলোক জ্বলিবলৈ ধৰে। তাৰ পিছত তেওঁলোকে নদীত ডুবিয়ায়, কিন্তু নদীৰ পানীয়ে তেওঁলোকৰ শৰীৰটোক শান্তি দিব নোৱাৰে। তেওঁলোকে সেই গৰম পানীত চটফটাই থাকে। ইমান কষ্ট সহ্য কৰি তেওঁলোকে নিজৰ নিজৰ পাপ কৰ্মবোৰ মনত পেলাই দুখী হৈ যায়। হে দেৱৰ্ষি, বৈতৰণী নদী চাৰিওফালৰ পৰা ভয়ানক জন্তুৰে ভৰি আছে, আৰু সেই ডাঙৰ ডাঙৰ দাঁতৰ জন্তুবোৰে নদীত পৰি থকা মনুষ্যসকলক কামুৰিব ধৰে। তেওঁলোকৰ মাংসবোৰ কেঁচাই কেঁচাই খাবলৈ ধৰে। সকলোবোৰ পাপীয়ে সেই ভয়ানক জন্তুবোৰক দেখি ইফালে সিফালে দৌৰিবলৈ ধৰে, কিন্তু তথাপিও তেওঁলোকে নিজক ৰক্ষা কৰিব নোৱাৰে। তাৰ পিছত দেৱৰ্ষি নাৰদে ক'বলৈ ধৰে, হে ধৰ্মৰাজ, যিবোৰ মনুষ্য পুণ্যৱান হয় তেওঁলোকে এই নদীখন কেনেকৈ পাৰ কৰে? যমৰাজে ক'বলৈ ধৰিলে, হে দেৱৰ্ষি, পুণ্য কৰা মনুষ্যসকলক এই বৈতৰণী নদীখনে সুখ প্ৰদান কৰে। এই নদীখনত বাগৰি পৰাৰ লগে লগে তেওঁলোকে পৰমানন্দ প্ৰাপ্তি কৰে। এই নদীখনত অত্যন্ত সুন্দৰ সোণেৰে সজোৱা নাও আছে। সেই নদীখনৰ ওচৰলৈ অহা পুণ্যৱান মনুষ্যসকলক নাৱৰীয়াই নাৱত উঠাই লৈ যায়, আৰু তেওঁলোকক প্ৰেম ভাৱত কয়, হে মহাত্মা, আপুনি নাওখনত উঠি লৈ সুখেৰে বৈতৰণী নদী পাৰ হৈ যাওক। যিসকলে পৃথিৱীৰ লগত পুণ্যৰ কাম কৰি আহিছে তেওঁলোকে এই নাওখনত উঠাৰ সৌভাগ্য প্ৰাপ্তি কৰে। যিসকল পাপী হয় তেওঁলোকক মোৰ দূতসকলে ঠেলি ঠেলি নদীত বগৰাই দিয়ে, আৰু নদীত থকা ডাঙৰ ডাঙৰ বিষাক্ত প্ৰাণীবোৰে তেওঁলোকক আক্ৰমণ কৰিব ধৰে। পুণ্যৱান মনুষ্যসকলে নদীৰ পানীখিনি অত্যন্ত সুন্দৰ আৰু পবিত্ৰ দেখে। তেওঁলোকে সেই নাওখনত বহি একো কষ্ট অনুভৱ নকৰে, আৰু তেওঁলোকে বহুত সোনকালে সেই নদীখন পাৰ কৰি আগুৱাই যায়। তেওঁলোকে যেতিয়া নদীৰে গৈ থাকে, নদীত থকা হিংস্ৰ প্ৰাণীবোৰে তেওঁলোকক একো কষ্ট নিদিয়ে। তেওঁলোকে শান্তিৰে সেই ভয়ানক জীৱবোৰৰ মাজেৰে যাবলৈ ধৰে। তাৰ পিছত দেৱৰ্ষি নাৰদে যমৰাজক ক'বলৈ ধৰিলে,
হে ধৰ্মৰাজ, কেনেকুৱা পাপ কৰ্ম কৰিলে মনুষ্যসকলক এই ভয়ংকৰ নদীখনত পেলাই দিয়া হয়? যমৰাজে ক'বলৈ ধৰিলে, হে দেৱৰ্ষি, যি মূৰ্খ মনুষ্যই ঈশ্বৰৰ ওপৰত, নিজৰ গুৰুৰ ওপৰত, নিজৰ মাতা পিতাৰ তথা পূৰ্বপুৰুষসকলক ঠাট্টা মস্কৰা কৰে, তেওঁলোকক বাৰে বাৰে অপমান কৰে, সেই পাপীসকলক এই বৈতৰণী নদীত পেলাই দিয়া হয়। যিবোৰ মূৰ্খ পুৰুষে নিজৰ পতিব্ৰতা, সুশীল আৰু ধৰ্মপৰায়ণা পত্নীক ত্যাগ কৰি তেওঁক শাৰীৰিক মানসিক নিৰ্যাতন কৰে, তেওঁ সকলো সময়তে অপমান কৰে, সেই পাপী পুৰুষকো বৈতৰণী নদীৰ পাৰলৈ আনি ঠেলি ঠেলি নদীত বগৰাই দিয়া হয়। হে দেৱৰ্ষি, যি মনুষ্যই তেওঁৰ চৰণত অহা সাধু সন্যাসী, সৰু বালক, মিত্ৰ তথা বুঢ়া ব্যক্তিসকলক হত্যা কৰে, তেওঁৰ চৰণত অহা স্ত্ৰীসকলৰ সৈতে অনৈতিক কাৰ্য কৰে, তেওঁকো এই নদীত পেলাই দিয়া হয়। নদীৰ পানীত পৰি তেওঁ চিঞৰি চিঞৰি কান্দি অত্যন্ত কষ্ট ভোগ কৰে। যি স্ত্ৰীয়ে নিজৰ স্বামীক বিশ্বাসঘাত কৰে, অন্য পুৰুষৰ সৈতে সম্বন্ধ ৰাখে, ব্যভিচাৰ কৰে, সেই স্ত্ৰীকো এই নদীত পেলাই দিয়া হয়। ডাঙৰ ডাঙৰ ভয়ানক প্ৰাণীবোৰে সেই স্ত্ৰীক আক্ৰমণ কৰে আৰু তেওঁ সেই জন্তুবোৰৰ পৰা বাচিবলৈ নদীৰ আৰু গভীৰতালৈ সোমাই যায়। যি পাপী মনুষ্যই শান্ত আৰু দুৰ্বল মনুষ্যক অকাৰণতে দুখ কষ্ট দিয়ে, টকা পইচাৰ চল চাতুৰি কৰে, তেওঁ এই নদীৰ পৰে আৰু জন্তুবোৰে তেওঁক ভক্ষণ কৰে। যি মনুষ্যই পূজ্যজন অথবা গুৰুজনক প্ৰতিশ্ৰুতি দিয়ে আৰু সেই প্ৰতিশ্ৰুতি পিছত পালন নকৰে, মই এনেকুৱা প্ৰতিশ্ৰুতি দিয়াই নাই, এনেকৈ মিছা কথা কয়, তেওঁকো এই নদীতে পেলাই দিয়া হয়। যিয়ে আনৰ ঘৰ ভাঙে তথা আনৰ ঘৰত কাজিয়া লগাই দিয়ে, আনৰ কৰ্মত ক্ষতি কৰে, আনক বিষ খুৱাই মিছাকৈ সাক্ষী দিয়ে, যজ্ঞ আদি ধাৰ্মিক কাৰ্যত বাধা কৰে তথা গুৰুৰ পত্নীৰ সৈতে সহবাস কৰে, তেওঁকো এই দুৰ্গন্ধময় বিষাক্ত পানীৰে ভৰা নদীত পেলাই দিয়া হয়। যি মনুষ্যই কাৰোবাক কিবা উপহাৰ দি সেই উপহাৰ আকৌ চুৰ কৰি নিয়ে, যিয়ে নদীৰ ওপৰত থকা দলং ভাঙে, আনৰ পত্নীৰ সৈতে ভোগবিলাস কৰে, গাই গৰুক পানী খাবৰ বাবে দিয়া পাত্ৰ ভাঙি দিয়ে তথা সৰু কন্যাসকলক বলাৎকাৰ কৰে, তেওঁকো ঠেলি ঠেলি এই নদীত পেলাই দিয়া হয়। নদীত থকা জন্তুবোৰে তেওঁৰ মাংসবোৰ চুবাই চুবাই খাবলৈ ধৰে। যি মনুষ্যই দান নকৰে, দান কৰি পিছত আকৌ পশ্চাতাপ কৰে, গাই গৰুক মাৰে, তেওঁ এই নদীত পৰাৰে যোগ্য হয়। অহংকাৰী, আনক মিছাকৈ প্ৰশংসা কৰা, গৰ্ভপাত কৰা সকলকো এই নদীতে বগৰাই দিয়া হয়। এইবোৰ শুনি দেৱৰ্ষি নাৰদ আচৰিত হৈ যায় আৰু যমৰাজক ক'বলৈ ধৰে, হে ধৰ্মৰাজ, এই ভয়ংকৰ নদীখনৰ কথা শুনি মই নিজে ভয় খাইছোঁ। কিন্তু হে ধৰ্মৰাজ, মই শুনিছোঁ নৰকত আৰু এখন নদী আছে, যিখন নদী বহুত সুন্দৰ আৰু পবিত্ৰ হয়। কৃপা কৰি আপুনি সেই নদীখনৰো বৰ্ণনা কৰক। তাৰপিছত যমৰাজে ক'বলৈ ধৰিলে, হে দেৱৰ্ষি, এই বৈতৰণী নদীখন পাৰ কৰিবলৈ মনুষ্যসকলৰ 17 দিন সময় লাগে আৰু 18 দিনৰ দিনা তেওঁলোক মোৰ নগৰত উপস্থিত হয়, যাক জমপুৰী বুলি কোৱা হয়। এই জমপুৰীৰ ওচৰতে পুষ্পভদ্ৰ নামৰ এখন নদী প্ৰবাহিত হৈ আছে। এতিয়া মই আপোনাক এই নদীখনৰ বৰ্ণনা দি আছোঁ। পুষ্পভদ্ৰ নামৰ যিখন নদী আছে, সেই নদীখনৰ পানী অত্যন্ত শীতল আৰু পবিত্ৰ হয়। যেতিয়া সকলোবোৰ আত্মাই এই নদীখনৰ ওচৰ আহি পায়, তেওঁলোকে এই নদীখনৰ জল পান কৰে আৰু আগলৈ গৈ থাকে। নদীখনৰ চাৰিওফালে ধুনীয়া ধুনীয়া গছ গছনি আৰু ফুল গছ আছে। পুণ্য আত্মাবোৰৰ ওপৰত ফুলৰ বৰ্ষা হয় আৰু তেওঁলোকে আনন্দৰে সেই নদীখনত বিচৰণ কৰে। তাত থকা সুস্বাদু ফলবোৰ তেওঁলোকে খাই আনন্দ লাভ কৰে। এই নদীখনৰ পাৰত এজোপা অত্যন্ত সুন্দৰ বটগছ আছে, য'ত সকলোবোৰ আত্মাই বিশ্ৰাম কৰে, কিন্তু যমদূতসকলে পাপী আত্মাবোৰক তাত বিশ্ৰাম কৰিবলৈ নিদিয়ে, ঠেলি ঠেলি আগলৈ লৈ গৈ থাকে। যিটো আত্মাৰ পুত্ৰই তেওঁৰ নামত পিণ্ডদান কৰে, সেই পিণ্ড খাই সেই আত্মাটোৱে আগলৈ আগবাঢ়ে। তেতিয়া দেৱৰ্ষিয়ে ক'বলৈ ধৰিলে, হে ধৰ্মৰাজ, বৈতৰণী নদীৰ তাপৰ পৰা বাচিবলৈ মনুষ্যই কেনেকুৱা কাৰ্য কৰিব লাগে? যমৰাজে ক'বলৈ ধৰিলে, হে দেৱৰ্ষি, মনুষ্যই যদি এই বৈতৰণী নদীখন সোনকালে পাৰ কৰিব বিচাৰে, তেনেহ'লে তেওঁ পৃথিৱীলোকত গাই গৰু দান কৰিব লাগে। যি মনুষ্যই গাই গৰু দান কৰে, তেওঁ যমলোকত গাই গৰুৰ নেজত ধৰি বৈতৰণী নদী পাৰ কৰিব পাৰে। যি মনুষ্যই পৃথিৱীত গাই গৰু দান কৰে, তেওঁ তেওঁৰ সমস্ত অভীষ্টক সিদ্ধি কৰিব পাৰে। ভাল কৰ্মৰ বাবে মনুষ্যই স্বৰ্গলোক প্ৰাপ্তি কৰে। মনুষ্যই নিজৰ হাতেৰে দান দিব লাগে। আত্মা অতিথি হয় আৰু এদিন নহয় এদিন এই শৰীৰ ত্যাগ কৰি গুচি যায়। সেয়েহে একো লোভ নকৰাকৈ মনুষ্যই দান নিশ্চয় কৰিব লাগে। এইদৰে
যমৰাজে দেৱৰ্ষি নাৰদক যমলোকৰ বৈতৰণী নদী আৰু পুষ্পভদ্ৰ নদীৰ বৰ্ণনা কৰিলে। আশা কৰোঁ আপোনাৰ এই ভিডিঅ'টো চাই ভাল লাগিছে। ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্টত লিখিব জয় শ্ৰীকৃষ্ণ। অহাকালি আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ।